সো বন্ধুসকল এই যেটো মোৰ ব্যাকগ্ৰাউণ্ডত দেখা পাইছে যে ব্লু কালাৰ এটা ফিল্ড আছে এই ফিল্ডটো একচুয়ালি কিহৰ কাৰণে আপোনালোকে জানে নে নাজানে বহুত যিবিলাক সিটিত বা যিবিলাক চহৰত থাকে মানুহবিলাকে সকলোৱে গম পায় কিন্তু বিশেষকৈ গাঁৱলীয়া মানুহে গম নাপায় আৰু সেইটো হৈছে আপোনালোকৰ কি বুলি কয় যেটো স্কেটিং বুলি ক'লে আপোনালোকে বহুত মানুহে নাজানে ন তো সেই কাৰণে মই অলপ মানে এক্সপ্লেনেশ্যন কৰিব বিচাৰিছোঁ সকলোৱে যাতে বুজি পায় কথাবিলাক সো সেই কাৰণে মই ক'বলৈ বিচাৰিছোঁ যে একচুয়ালি এই বস্তুটো কি সো সকলোৱে মন দি চাব বা মন দি শুনিব এই পিছৰ যেটো এনেকৈ ফিল্ডটো দেখা পাইছে ইয়াতে স্কেটিং কৰা হয় আৰু এই স্কেটিং মানে হৈছে এই জোতাত যে চকা লগোৱা থাকে আপোনালোকে জানে নে নাজানে জোতাত যে চকা লগোৱা থাকে তিনিটা চাৰিটা চকা যে লগোৱা থাকে আৰু সেই চকাবিলাক জোতাত লগোৱাই সেইবিলাক পিন্ধি যে মানুহে দৌৰি ফুৰে একদম পুৰা স্পীডত যায় মানে কি কম আৰু মানে এনেকুৱা যে গাড়ীৰ নিচিনা বাইকৰ নিচিনা স্পীডত যায় সো সেই যে চকাবিলাক জোতাত লগোৱা চকাবিলাক যে আছে হা জোতাত লগোৱা চকা বা চকা লগোৱা জোতা যিবিলাক আছে সেইবিলাক যে মানুহে পিন্ধে সেইবিলাকে স্কেটিং বুলি কয় আৰু সেই স্কেটিঙৰ ফিল্ড হৈছে এইটো ইয়াতে সকলো ল'ৰা হোক ছোৱালী হোক বহুত ল'ৰা ছোৱালী ইয়াতে আহে বহুত ল'ৰা ছোৱালী ইয়াতে আহি কেনে সেই স্কেটিং শিকে শিকাৰ পিছত ইয়াতে লাহে লাহে শিকি তাৰপিছত ডাঙৰ কম্পিটিশ্যন দিবলৈ যায় ডাঙৰ পজিশ্যনত যায় ডাঙৰ জায়গাত যায় ইয়াতে পাৰ্টিচিপেট কৰিবলৈ কম্পিটিশ্যন দিবলৈ সো সেই হিচাপে মানে এইটো ফিল্ড বনোৱা হৈছে ইয়াত এইটো ফিজটো কিমান লয় নাজানো মই বিশেষকৈ সো ফিজটো কিমান লয় নাজানো আপোনালোকে যদি ভাবিছে কোনোবা শিকিম বা চেষ্টা কৰিম তেতিয়াহ'লে আহিব পাৰে সুধিব পাৰে আৰু শিকিব পাৰে সো সেই হিচাপে মই এইটো দেখাব বিচাৰোঁ একদম ওচৰৰ পৰা দেখাই দিছোঁ চাওক পিছত একদম পুৰা ওচৰৰ পৰা দেখাই দিছোঁ এই যেটো ফিল্ডটো সো সেই বহুতৰ সপোন থাকে যে মই স্কেটিং শিকিম মই জীৱনত অলিম্পিক লগি এইটো খেল আছে সো সেইকাৰণে মই কৈছোঁ অলিম্পিক লগি এই খেলটো আছে স্কেটিং খেল সো সকলোৱে আহিব পাৰে সুধিব পাৰে যাৰ যাৰ ইচ্ছা আছে হয়নে নাই সো মোৰ পিছফালে দেখা পাইছে সেই ল'ৰা ছোৱালীবিলাকে খেলি আছে সৰু সৰু বাচ্চাবিলাকে নিজৰ মা দেউতাকে লৈ আহিছে খেলি আছে সো আজি চাওক মই এইটো বিশেষ মোৰ কাম আছিল এইকাৰণে আহিছিলোঁ যে মই বহুত দিন ধৰি ভাবি আছিলোঁ যে মই এদিন অমৃত উদ্যানত যাম হেংৰাবাৰীত আপোনালোকক চব দেখুৱাম সো সেইকাৰণে মোৰ ব্লগত আজি মই এনেকুৱা সময়ত লৈ আহিছোঁ যে যাতে সকলোৱে জানে বুজে যে ইয়াতে এটা ইমান ধুনীয়া পাৰ্ক আছে আৰু সকলোৱে যাতে আহে সো সেয়াই আৰু বেলেগ একো নাই সো জনাটো দৰকাৰ বহুত কি গুৱাহাটীত বহুত মানুহ আছে যিবিলাকে নাজানেই চাগে যে ইমান ধুনীয়া এটা পাৰ্ক আছে সো সেইকাৰণে মই বনাব লগা হ'ল আৰু যে যাতে সকলোৱে গম পায় সকলোৱে আহে এনজয় কৰে যেনেকৈ আজি ছানডে' হ'ল ছানডে' ঘৰত বহি কি কৰিব সো সেইকাৰণে আজি অলপ ফুৰিবলৈ আহক মনটো অলপ ভাল লাগিব ঘূৰি ভাল লাগিব মাইণ্ডটো ফ্ৰেছ হ'ব তো তেনেকুৱা আৰু কথাবিলাক সো বোলক আজি আৰু অলপ বস্তু এটা দেখুৱাম আপোনালোকৰ ওপৰত যাই কেনে আৰু সেই বস্তুবিলাক কেনেকুৱা বস্তু মানে এটা ঘৰ দেখুৱাম আৰু সেই ঘৰৰ ভিতৰৰ পৰা মানে ধুনীয়া লাগে আৰু বস্তুবিলাক ওপৰৰ পৰা যেতিয়া আমি তলফালে চাওঁ ন বহুত ধুনীয়া লাগে সো সেই হিচাপে মই এতিয়া ওপৰত গৈ আছোঁ দেখি আছে এই হ'ল শ্ৰী মই এতিয়া ওপৰত গৈ আছোঁ এই ওপৰত গৈ লাহে লাহে মই আপোনালোক সকলোকে মই দেখাম এতিয়া সকলো বস্তু ওপৰৰ পৰা তললৈ চলো দেৰি নকৰি কেনে ওপৰত যাওঁ আৰু সো বন্ধুসকল এই আৰু এতিয়া চাওঁ ওপৰৰ পৰা কি ধুনীয়া দেখা যায় এইবিলাক চাওঁ এইফালে বেকগ্ৰাউণ্ডত সেইবিলাক দেখা গৈছে সো মস্ত লাগ ৰা ইয়াৰ